2026 নিৰ্বাচনত নলবাৰীৰ পৰা টিকট বিচাৰিব অগপই 2026 বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে সম্প্ৰতি পোনপটীয়াকৈ নহলেও আওপকীয়াকৈ আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ দেওবাৰে নলবাৰীৰ দেশপ্ৰাণ প্ৰয়াত নগেন শৰ্মা ভৱনত অগপৰ নলবাৰী নগৰ সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় নগৰ সমিতিৰ সভাপতি আমিন আলীৰ সভাপতিত্বত অনুষ্ঠিত আৰু সম্পাদকদ্বয় প্ৰভাত তালুকদাৰ আৰু যতীন বৈশ্যই আধৰা এই সভাত অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকৰাম হুছেইন সম্পাদক কেশৱ ডেকা দিলীপ কুমাৰ দাস আঞ্চলিক দলটোৰ নলবাৰী জিলা সভাপতি আনন্দ ৰাজবংশী সমষ্টি সমিতিৰ সভাপতি সনাতন ৰাজবংশী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ডক্টৰ ৰবীন দাস নৃপাল বাৰ্মা গিৰিন তালুকদাৰ আদি উপস্থিত থাকে সভাত বিভিন্নজনে আঞ্চলিকতাবাদৰ দুৰ্গস্বৰূপ নলবাৰীত বিগত বহু বছৰ ধৰি অগপৰ কোনো বিধায়ক মন্ত্ৰী নথকা হেতুকে 2026 নিৰ্বাচনত নলবাৰী সমষ্টিত অগপৰ প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে সভাত অগপ দলটোক তৃণমূল পৰ্যায়ৰ পৰা সাংগঠনিকভাৱে শক্তিশালী কৰাৰ স্বাৰ্থত সমষ্টি সমিতিৰ নিৰ্দেশত প্ৰতিটো ৱাৰ্ডতে দুজনকৈ পৰ্যবেক্ষক নিয়োগ কৰে অনুষ্ঠানত দলৰ কিছু সংখ্যক কনিষ্ঠ পুৰণি কৰ্মীক দলীয় সম্ভাষণ জনোৱা হয় সম্ভাষণ অনুষ্ঠানৰ আধৰে অগপৰ নগৰ সমিতিৰ উপসভাপতি ভগৱান দাসে আজি আমাৰ সন্মানীয় নলবাৰী নগৰ সমিতি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈছে এই সভাখনত আমাৰ নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া উপস্থিত আছে আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আকৰাম হুছেইন ডাঙৰীয়া উপস্থিত আছে আমাৰ অন্যতম সম্পাদক অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়া উপস্থিত আছে আৰু নগৰ সমিতিৰ বিষয় বিভাগ কৰ্মকৰ্তাসকল সকলো উপস্থিত আছে আৰু আজিৰ সভাৰ উদ্দেশ্য হৈছে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰা আমি আপোনালোকে জানে আমাৰ অসম গণ পৰিষদ দল আমি এনডিএৰ লগত জড়িত এনডিএৰ লগত একেলগে চৰকাৰত অৱস্থিত হৈ আছোঁ চৰকাৰত আছোঁ যোৱা 16 চনৰ পৰা এনডিএ আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰাত আমাৰ অসম গণ পৰিষদ দলৰ দলীয় কৰ্মকৰ্তাসকলে দলৰ সাধাৰণ সেনানীসকলে সকলোৱেও একেলগে আগবাঢ়ি সহায় সহযোগিতা কৰি এনডিএৰ প্ৰাৰ্থী কেইবাগৰাকীকো জয়যুক্ত কৰি আহিছে আৰু ভৱিষ্যতৰ দিনত আজিৰ সভাত আলোচিত হয় আৰু নলবাৰী জনগণে বিচাৰিছে যে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ পৰা নিৰ্বাচনত আহি থকা নিৰ্বাচন অৱস্থিত হ'ব লাগে আৰু জনগণৰ যিহেতু অসম গণ পৰিষদ দলটোৱে হৈছে অসমৰ জনগণক লগত লৈ অসমৰ জনগণে আৰু নিজৰ তেজেৰে গঠিত হোৱা আই মাতৃৰ গৰ্ভত জন্ম হোৱা অসম গণ পৰিষদ দল আৰু অসম গণ পৰিষদ দলটোৰ নলবাৰী ভেটি আপোনালোকে যে শক্তিশালী ভেটি এটা সময়ত যেতিয়া দলটো গঠন হৈছিলে আটাইকেইটা সমষ্টিতে অসম গণ পৰিষদ প্ৰাৰ্থী আছিলে আৰু জয়যুক্ত হৈছিলে কেইবাবাৰো মন্ত্ৰী বিধায়ক আছিলে সেই সূত্ৰে এইবাৰ অসম গণ পৰিষদ দলৰ দলীয় কৰ্মকৰ্তাৰে সকলোৱে বিচাৰিছে জনগণে বিচাৰিছে নলবাৰীৰ জনগণে বিচাৰিছে যে আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নিৰ্বাচনত অৱস্থিত হ'ব লাগে আৰু এই বিষয়ে আজি সভাত চৰ্চিত হৈছে আপুনি চাওক জন্ম লগ্নৰ পৰা মই অসম গণ পৰিষদ দলৰ এজন সাধাৰণ দলীয় কৰ্মকৰ্তা এজন অসম গণ পৰিষদ দলৰ সেনা আৰু ৰাইজৰ ঊৰ্ধত কোনো নহয় ৰাইজে যিটো বিচাৰিছে অসম গণ পৰিষদ দলৰ অভিভাৱকে হ'ল নলবাৰী অসমবাসী ৰাইজ আপোনালোক অভিভাৱক স্বৰূপে আপোনালোকে যি ধৰণে দিহা পৰামৰ্শ দিব আপোনালোকে যি ধৰণে বিচাৰিব অসম গণ পৰিষদ দল সেইভাৱে পৰিচালিত হ'ব আৰু মই তাৰ ব্যতিক্ৰম নহয় ৰাইজে যি ধৰণে বিচাৰে মই সেই ধৰণে ৰাইজৰ হকে কাম কৰাৰ কাৰণে ৰাইজৰ মতামতক আগত লৈ দলৰ মতামতক আগত লৈ দলে যি ধৰণে বিচাৰে সেই ধৰণে সকলো দিনে আগবাঢ়ি যাম বুলি মই দৃঢ় বিশ্বাসী চাওক আমি যেহেতু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল ইউপিএ মানে এনডিএৰ লগত আমি জড়িত হৈছোঁ এই বিষয়ে নিশ্চয় দলে সিদ্ধান্ত ল'ব আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱ কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ আমাৰ দলৰ মাৰ্গদৰ্শক তথা বৰপেটাৰ সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰীদেৱ আমাৰ ৰাজ্যসভাৰ নতুনকৈ হোৱা সাংসদ মাননীয় শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱ আদিকে ধৰি জ্যেষ্ঠ নাগৰিক আমাৰ দলৰ সন্মানীয় সভাপতি নলবাৰী জিলাৰ সন্মানীয় সভাপতি আনন্দ ৰাজবংশীদেৱ আকৰাম হুছেইন ডাঙৰীয়াদেৱ বা নলবাৰীৰ বাকী ৰাইজ নলবাৰীৰ জনগণে যি ধৰণে বিচাৰে আমি সেইদৰে পৰিচালিত হ'ম কিমান আশাবাদী প্ৰাৰ্থী নিক্ষেপ আমি 100% আশাবাদী কাৰণ কেইবাবাৰো ইতিমধ্যে আমি আমাৰ এনডিএৰ প্ৰাৰ্থীক জয়যুক্তকৰণে দলীয় সদস্য কৰ্মকৰ্তাসকলে বিপুলভাৱে সহায় সহযোগিতা কৰিছে ভোট দিছে জয়যুক্ত কৰিছে তাৰ আগলৈকেতো আমাৰ দুবাৰকৈ ইয়াৰে কেবিনেট মন্ত্ৰী আছিলে স্বৰ্গীয় মাননীয় আমাৰ প্ৰয়াত আচাৰ্য নগেন শৰ্মাদেৱ আমাৰ বিধায়ক আছিলে আপোনালোকে সকলোৱে জানে যে মাননীয় শ্ৰীযুতা অলকা দেশাই শৰ্মা ডাঙৰীয়ানী
সেই সূত্ৰে আমি অসম গণ পৰিষদ দলে আহি থকা নিৰ্বাচনত নিশ্চয়কৈ অৱতীৰ্ণ হ'ব আৰু দলে নিশ্চয় এই বিষয়ে বিচাৰ বিবেচনা কৰিব। আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আকৰাম হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাস ডাঙৰীয়া, সম্পাদক ক্ৰমে আমাৰ কেশৱ চন্দ্ৰ ডাঙৰীয়া, কেশৱ চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু সমাজতী কমিটিৰ সভাপতি সম্পাদক। মানে আহি থকা 2026 নিৰ্বাচনত আমাক নলবাৰী সমষ্টিটো লাগিব আৰু যিহেতু মিত্ৰ দল হিচাপে আমি 2 টাইম তেখেতসকলৰ লগত কম্প্ৰমাইজ কৰি 2 টাইম তেখেতসকলৰ বিধায়ক আমি মানে ইয়াৰ পৰা নিৰ্বাচিত কৰিছোঁ। তৃতীয়বাৰ আমাৰ অসম গণ পৰিষদ দলক এৰি দিব বুলি আমি বিশ্বাস ৰাখিছোঁ তেখেতলোকৰ ওপৰত আৰু আমাক লাগিব 100% দাবী কৰিব পাৰোঁ আৰু যদি তেওঁলোকে নিদিয়েও আমাক আমি তাতে বন্ধুত্বমূলক আমি মানে এইটো ইলেকশ্যন আমাক লাগিবই, আমি খেলাম এইটো 100% খাটাং, এইটো চিয়'ৰ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।